কনফিউজন আছিলে সিট ভেকেন্ট কিমান ৰৈ গৈছে আমি সিট এডমিশ্যন পাম নে নাপাম চ' এইটো ৰিলেটেড এইটো ভিডিঅ' হয় চ' ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব ইয়াত বহুতখিনি ইনফৰ্মেশ্যন আপোনালোকে পাই যাব Hello everyone, Preeti this side. Welcome back to my channel Rays of Hope. So যোৱাকালিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিছিলোঁ এবাউট চিটি তেজপুৰ আৰু ডায়েট বিশ্বনাথৰ ৱেইটিং লিষ্টত থকাসকলে এডমিশ্যন পাব পাৰিব নে নোৱাৰিব অভাৰলেপিং হোৱা মই ৰেংকবিলাকো মই আপোনালোকৰ কালি ডিছকাছ কৰিছিলোঁ চ' আজি ডায়েট বিশ্বনাথত এডমিশ্যন প্ৰচেছ কমপ্লিট হৈ গ'ল তাত টোটেল চিট আছিলে ফৰ ফ্ৰেছাৰ্ছৰ কাৰণে 42টা চিট আছিলে আউট অফ 50 বাকীখিনি চিট আছিলে মানে 8টা চিট ডেপুটেড টিচাৰ্ছক দিয়া হৈছিলে তাৰে 42টা চিট আছিলে 42টা চিটৰ এগেইনষ্টত মেৰিট লিষ্ট কালি ওলাইছিলে আৰু ৱেইটিং লিষ্টটো আছে মেৰিট লিষ্ট ওলাইছিলে ৱেইটিং লিষ্টটো আহিছিলে তাৰপিছত এতিয়া তাত আজি এডমিশ্যনৰ কথা আছিলে 12 আগষ্ট আজি এডমিশ্যন প্ৰচেছ হৈ গ'ল ডায়েট বিশ্বনাথত এডমিশ্যন হৈ যোৱাৰ পাছত কিমান চিট ৰৈ গৈছে এইটোৰ বিষয়ে মই এইটো ভিডিঅ'ত আপোনালোকক জনাব বিচাৰিছোঁ কুইকলি কেটেগৰী ৱাইজ কিমানকৈ চিট ভেকেণ্ট ৰৈ গৈছে চ' এতিয়া কি হ'ব তাত ৱেইটিং লিষ্টৰ পৰা এডমিশ্যনবিলাক হৈ যোৱা নাই তাত ছেকেণ্ড মেৰিট লিষ্টৰ কাৰণে আমাক টাইম দিছে ত' এতিয়া ছেকেণ্ড মেৰিট লিষ্ট ওলাব যিসকল ৱেইটিং লিষ্টত আছিলে তেওঁলোকৰ নাম এতিয়া ছেকেণ্ড মেৰিট লিষ্টত আহি যাব আৰু তেওঁলোকে এডমিশ্যনবিলাক ল'ব পাৰিব এতিয়া ডায়েট বিশ্বনাথত চিট কিমান ৰৈ গৈছে কেটেগৰী ৱাইজ মই এইখিনি আপোনালোকৰ লগত এবাৰ শ্বেয়াৰ কৰি আছোঁ চ' আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে টোটেল চিট আছিলে তাত 90টা তাৰ ভিতৰতে ফিল আপ হৈছে 10টা মানে 10জনে এডমিশ্যন ল'লে আজি তাত আৰু ভেকেণ্ট ৰৈ গৈছে 9টা চিট এতিয়া ভেকেণ্ট ৰৈ গৈছে চ' এই 9টা চিটবিলাক যিসকল ৱেইটিং লিষ্টত আছিলে তেওঁলোকৰ নাম এতিয়া ছেকেণ্ড মেৰিট লিষ্টত আহি যাব তেওঁলোকে এডমিশ্যন ল'ব পাৰিব তাৰপিছত EWS কেটেগৰীৰ কাৰণে তাত টোটেল চিট আছিলে দুটা চিটৰ ভিতৰত দুটাই ফিল আপ হৈ গ'ল তাত মানে এতিয়া EWSৰ কাৰণে তাত চিট নাই চ' EWSৰ যিসকল ৱেইটিঙত আছিলে তাত তেওঁলোকে তাত নাপাব তেওঁলোকে বেলেগত ল'ব লাগিব বিকজ EWSৰ যি কেটেগৰীৰ EWSৰ যিমান চিট কেপাচিটি আছিলে সেইটো ফিল আপ হৈ গ'ল তাৰপিছত নেক্সট আহিল OBC MOBC NCLৰ কাৰণে দিয়া আছিলে 11টা চিট আছিলে তাৰে ফিল আপ হৈছে অনলি 2টা চাওক অকল 2টা চিট তাত ফিল আপ হৈছে বাকী 9টা চিট তাত ভেকেণ্ট আছে মানে যিসকল মেৰিটত নাম আহিছিলে তেওঁলোকে তাত এডমিশ্যন লোৱাই নাই অকল 2জনহে এডমিশ্যন লৈছে আৰু 9টা চিট তেনেকেই ৰৈ গৈছে আমাৰ নেক্সটটো আছে SC কেটেগৰীৰ কাৰণে SC কেটেগৰীত তাত টোটেল চিট 3টা দিয়া আছিলে আৰু তাত কি এডমিশ্যন এজনো নাই লোৱা SCৰ মানে তাত এজনো এডমিশ্যন নল'লে মেৰিটত থকাসকল তো তাত 3টা চিট এতিয়া খালী আছে তাৰপিছত ST প্লেইনছৰ 4টা চিট আছিলে এডমিশ্যন লৈছে এজনে 3টা চিট খালী আছে তাত ST প্লেইনৰ কাৰণে আৰু ST হিলছৰ 2টা চিট আছিলে তাতো এজনে এডমিশ্যন লৈছে এটা চিট তাতো ভেকেণ্ট ৰৈ গৈছে PWDৰ এটা চিট আছিলে এজনে এডমিশ্যন লৈ ল'লে PWDৰ কাৰণে চিট নাই এতিয়া চ' এনেকেই হৈছে টোটেল 42টা চিট আছিলে তাতে আজি ফিল্ড আপ হৈছে মানে এডমিশ্যন লৈছে 17গৰাকীয়ে তাৰ ভিতৰতে 25টা চিট এতিয়াও ৰৈ গৈছে মানে আধাতকৈ বেছি চিট ৰৈয়ে গ'ল এতিয়া চ' এতিয়া কি কৰিব আপোনালোকে যি ৱেইটিং লিষ্টত আছে তেওঁলোক গুচি যাব নেকি এডমিশ্যনৰ কাৰণে চ' আপোনালোকে এডমিশ্যনৰ কাৰণে এতিয়া অকণমান ৱেইট কৰিব লাগিব কালি মানে ৱেইটিং লিষ্ট উলিয়াব কালি মানে ছেকেণ্ড মেৰিট লিষ্ট উলিয়াব তাৰপিছত আপোনালোকক ডেট দি দিব এডমিশ্যনৰ ছেকেণ্ড মেৰিট লিষ্টৰ মতে এডমিশ্যনবিলাক হ'ব চ' মই কৈছিলোঁ কালি যেতিয়া কম্পেয়াৰ কৰিছিলোঁ যে বহুত তেনেকৈ চিটবিলাক ৰৈ যাব চ' আপোনালোকে দেখিলেই আধাতকৈ বেছি চিট ৰৈ গৈছে তেনেকৈ চিটি তেজপুৰখনতো তেনেকৈ চিটবিলাক খালী হ'ব কিন্তু চিটি তেজপুৰত তেনেকৈ খালী হ'লে আপোনালোকৰ যেনেকৈ উলিয়াই দিছে এইটো নটিছত যে ইমান আমাৰ এতিয়ালৈকে এডমিশ্যন হৈছে এইটো চিটি তেজপুৰত নকৰে চিটি তেজপুৰত বিকজ এদিনে এডমিশ্যন ডেট দিছে ৱেইটিং লিষ্ট আৰু মেৰিট লিষ্টৰ চ' মেৰিট লিষ্ট এডমিশ্যন হৈ যোৱাৰ পিছত যিবিলাক চিট ৰৈ যাব সেইখিনি চিটকে আকৌ ৱেইটিং লিষ্টৰ চিৰিয়েলি মাতি যাব যি ৱেইটিং লিষ্টৰ যিসকল প্ৰেজেণ্ট থাকিব কলেজত তেওঁলোকৰ এডমিশ্যনবিলাকো লৈ লোৱা হ'ব চিটি তেজপুৰত চ' এইটো আছিলে আৰু কেণ্ডিডেটে তেওঁলোকৰ ৰেংক আগতে আহক বা অকণমান পিছতে ৰেংক থাকক ৰেংক কিয় নাথাকক তেওঁলোকে কি কৰিছে গোটেইখিনি গভৰ্ণমেণ্টত তেওঁলোকে পাৰিছে যিমান পাৰিছে এপ্লাই কৰি দিছে বিকজ চবেই ভয় খাই গৈছিলে এইবাৰ যি মানে আনপ্ৰেডিক্টেবল যি ৰিজাল্ট আহিছিলে চ' কাট অফ কিমান যাব তাৰপিছতে আছিলে কি ডেপুটি টিচাৰ্ছবিলাকৰ এটা ৰিস্ক থাকে যে চব কলেজতে ডেপুটি টিচাৰ্ছকে দি দিব নেকি যেনেকৈ নগাঁওখনত হৈছে নগাঁও যোনখন গভৰ্ণমেণ্ট কলেজ তাত 50টা চিট আছিলে তাৰে 49টা চিট ডেপুটি টিচাৰ্ছক দিয়া হৈছে আৰু এটা মাত্ৰ চিট ফ্ৰেছ কেণ্ডিডেটক দিয়া হৈছিলে চ' সেইটোৰ ভয়তে সকলোৱে ভাল ৰেংক থকা সকলোতে এপ্লাই চব কলেজতে এপ্লাই কৰি দিছিলে এইবিলাকৰ কাৰণে চিটবিলাক মানে বহুত কাট অফবিলাক হাই গৈছে গোটেইখিনি প্ৰাইভেট বা গভৰ্ণমেণ্ট কলেজবিলাকতো চ' এতিয়া কি হ'ব চিটি তেজপুৰ যিসকলৰ আছে কালি এডমিশ্যন আছে তাৰ বিষয়ে মই শ্বৰ্টলি আপোনালোকক জনাই দিব বিচাৰিছোঁ যিহেতু মই কালি জনাইছিলোঁ ভিডিঅ'ত হ'লেও আজি মই জনাই দিওঁ যিহেতু কালি আপোনালোকৰ এডমিশ্যন আছে তাত বহুতে কৈছে আণ্ডাৰটেকিং দিয়া আছে ন'টিছখনত আণ্ডাৰটেকিং লাগিব
বস্তু কি এফিডেভিট বনাব লাগিব নেকি কোৰ্টৰ পৰা, চ' নালাগে। আণ্ডাৰটেকিঙৰ কাৰণে আপোনালোক খালি আহক এডমিশ্যন ল'বলৈ, তাতে আপোনালোকক দিয়া হ'ব মানে কি এটা পেজত A4 ছিট এখন দিব, তাতে আপোনালোকে আণ্ডাৰটেকিংখন নিজে লিখি পেলাই তাত দেখাই দিব কি লিখিব লাগে, লিখি তলত আপোনালোকৰ ছিগনেচাৰটো লিখি পেলাই ছাবমিট কৰিলেই হ'ল। আৰু মই কৈছিলোঁ আপোনালোকে কেছ ফৰ্মত পইচাটো লৈ আনিব, অনলাইন পে'মেণ্ট নহ'ব। আৰু চিৰিয়েল নম্বৰ কেনেকৈ লিখিম, এতিয়া মোৰ তাত পইচা নাই, মই দেখাই দিলোঁ হয়। চ' 500 নোট এটা ল'ব, তাত চাব আপোনালোকে তাত 10 to 16 তেনেকুৱা ডিজিট থাকে, তেনেকুৱা ডিজিটৰ এটা নাম্বাৰ লিখা থাকে। অ'কে, অকল ব্লক লেটাৰতে নাম্বাৰবিলাক লিখা থাকে, সেই নাম্বাৰটোকে নোট কৰি এখন পেপাৰত নোট কৰি পেলাই সেইটো ছাবমিট কৰিলে হ'ল এডমিশ্যন টাইমত। মানে আপুনি কেইটা কাৰেঞ্চিত নোট দিছে সেইটোৰ প্ৰুফৰ কাৰণে চিৰিয়েল নাম্বাৰটো লিখিবলৈ দিয়ে। চবত নহয় কিন্তু আমাৰ চিটিত হয়। চ' এইটো কৰি ল'ব। আৰু টাইম যে দিয়া আছে 10:30 to 2:30 PM এডমিশ্যন হ'ব মেৰিট লিষ্টৰ নাম থকাসকলৰ। চ' আপোনালোকে প্লিজ 10টাৰ আগতেই মানে কলেজ কেম্পাছ পাই যাব। কলেজত আপোনালোকক এটা ৰুমত বহুৱাই দিয়া হ'ব। তাৰপিছত প্ৰফেচৰসকলে আপোনালোকৰ যিটো ৰেংক লিষ্ট, যিটো মেৰিট লিষ্ট ওলাইছে চিটি তেজপুৰৰ, সেইটো মতে নামবিলাক এনাউন্স কৰি যাব আৰু 5-5জনকৈ তেনেকৈ লৈ যাব ফৰ ভেৰিফিকেশ্যন হৈ যোৱা মানে লগে লগে আপোনালোকক এডমিশ্যনৰ কাৰণে পঠিয়াই দিয়া হ'ব। তাৰপিছত আপোনালোকে কেছটো জমা দি পেলাই হৈ যাব। আৰু তাৰপিছত আপোনালোকক কালি লাইব্ৰেৰী ফৰ্মো ফিল আপ কৰিব দিব। চ' সেইটো কাৰণে পাছপৰ্ট চাইজ ফটো 2টা এক্সট্ৰাকৈ লৈ যাব লগত। আৰু চিলেবাছ এখন দিব। চ' মোৰ ফ্ৰণ্ট কেমেৰা উল্টা দেখিছে। চ' এইখন চিলেবাছ দিব, চিলেবাছ বুক হয়। ইয়াত ফাৰ্ষ্টৰ পৰা আপোনালোকৰ 4th ছেমিষ্টাৰলৈকে গোটেইখিনি চিলেবাছ আছে। চ' এইখনেই মেইন BEdৰ কাৰণে আমাৰ চিটিত, বেলেগ নাই একো। চ' এইখন লৈ আহিব, এইখন লৈ ল'ব, এইখন ভালকৈ ৰাখিব। আৰু যেতিয়া ক্লাছ ষ্টাৰ্ট হ'ব তো ক্লাছত আপোনালোকে এইটো লৈ যাব লাগিব। পইচা কিমান লাগিব? 21,350 ৰুপিজ লাগে চিটি তেজপুৰত এডমিশ্যনৰ কাৰণে। নো ইনষ্টলমেণ্ট, ওৱান টাইম পে'মেণ্ট হ'ব, কেছ পে'মেণ্ট কৰিব লাগিব। তাৰপিছত এই পে'মেণ্টটো কিমান, প্ৰত্যেক ছেমিষ্টাৰ দিব লাগিব নেকি? চ' নহয়, প্ৰত্যেক ছেমিষ্টাৰ দিব নালাগে। এইটো আপোনালোকৰ যি পে'মেণ্টটো কৰিব আপোনালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু ছেকেণ্ড ছেমিষ্টাৰৰ কাৰণে এইটো পে'মেণ্টেই হৈ যাব, মানে 1 yearৰ কাৰণে। আকৌ যেতিয়া থাৰ্ড ছেমিষ্টাৰ পাব মানে ছেকেণ্ড ইয়াৰ, তেতিয়া এবাৰ আকৌ এডমিশ্যন হ'ব। চ' এইটোৱে দুবাৰে প্ৰচেছ হয় পইচা দিয়াৰ। চ' বাকী মাজত আকৌ ফৰ্ম ফিল আপ হ'ব প্ৰত্যেক ছেমিষ্টাৰটো, হয়তো দিব লাগিব কিবা 3,000 ছামথিং। আৰু মাইগ্ৰেশ্যন চাৰ্টিফিকেটৰ কথা সুধি আছিলে। চ' মাইগ্ৰেশ্যন চাৰ্টিফিকেট আপোনালোকক কালি দিব নালাগে। মাইগ্ৰেশ্যন চাৰ্টিফিকেট যাৰ এডমিশ্যন হৈ যাব কালি, তেওঁলোকক 1 month টাইম দিয়া হ'ব। তেওঁলোকে যিটো কলেজৰ পৰা মাষ্টাৰ্ছ বা গ্ৰেজুৱেশ্যন কৰিছে সেইটো কলেজৰ পৰা গৈ পেলাই মাইগ্ৰেশ্যন চাৰ্টিফিকেট আনি কলেজত এডমিশ্যন হোৱাৰ পিছত 1 মাহৰ পিছত ছাবমিট কৰিলে হ'ল। গেপ চাৰ্টিফিকেট লাগিব নেকি চিটিৰ কাৰণে? চ' নালাগে, গেপ চাৰ্টিফিকেট চিটি তেজপুৰত নালাগে গেপ চাৰ্টিফিকেটখন। বাকী যিমান ডকুমেণ্টছ আছে, জেৰক্স কপি নানিব বা প্ৰিণ্ট আউটো নানিব, চবৰে অৰিজিনেল কপি লৈ আনিব। HSLCৰ পৰা মাষ্টাৰ্ছ বা গ্ৰেজুৱেশ্যন, পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট, জিঅ' ৰেজিষ্ট্ৰেশ্যন, যিসকলে জিঅ'ৰ আণ্ডাৰত গ্ৰেজুৱেশ্যন বা মাষ্টাৰ্ছ কৰিছে সেইটো, গোটেইখিনি অৰিজিনেল চাৰ্টিফিকেট লৈ আহিব। আৰু 2 কপি ফটো লৈ আহিব ফৰ লাইব্ৰেৰীৰ ফৰ্ম ফিল আপ হ'ব কালি আপোনালোকৰ। অ'কে, চ' লাইব্ৰেৰীৰ কাৰণে আপোনালোকে 2টা ফটো, পাছপৰ্ট চাইজ ফটোগ্ৰাফ লৈ আনিব। চ' এইখিনি আছিলে। আৰু এইখিনি লৈ আনিলে হৈ যাব। আৰু আজি যিহেতু ডায়েটত এডমিশ্যনবিলাক হৈ গ'ল, তাৰ মতে চিটিটো তেওঁলোক ডায়েটত যাৰ লিষ্টত নাম আছিলে সেই সকলৰো নাম চিটিটো আছিলে। চ' এতিয়া কি হ'ব, যিসকলে ডায়েটত লৈ ল'লে তো চিটিটো তেওঁলোকৰ চিটবিলাক এতিয়া খালী হৈ যাব। চ' সেইবিলাক ৱেইটিং লিষ্টৰ পৰা পাই যাব। মই যেনেকৈ আপোনালোকক কালি কৈছিলোঁ কি ৱেইটিং লিষ্টৰ পৰা বহুতৰে এডমিশ্যন হ'ব এইবাৰ। চ' সেইটোৱে চ' তেনেকৈ এডমিশ্যন হ'ব। আকৌ যেতিয়া এডমিশ্যন হৈ যাব, ৱেইটিং লিষ্টৰ পৰাও এডমিশ্যন ধৰক কালি হৈ গ'ল, হ'লেও 90টা ছিট ফিল আপ নহ'ল, তাৰপিছতহে আমাৰ ৱেবছাইটত আকৌ আপোনালোকক ন'টিচ দিব স্পট এডমিশ্যনৰ কাৰণে। মানে 2-3টা ছিট কেতিয়াবা ৰৈ যায়, তো সেইটোৰ কাৰণে আপোনালোকক যিসকল ৱেইটিং লিষ্টত আছিলে, অ'কে, তেওঁলোকৰ নামবিলাক দি দিব যে আহি পেলাই এডমিশ্যন ল'ব পাৰে। নাম দি দিয়ে কেতিয়াবা, বা এনেকৈও দি দিয়ে, মানে ৱেইটিং লিষ্টত থকাসকলে এবাৰ আহি পেলাই কলেজ ভিজিট কৰিব পাৰে ফৰ এডমিশ্যন। আৰু এটা কুৱেৰিজ আছিলে চিটি তেজপুৰৰ কাৰণে,
বহুতৰ কি চিটি তেজপুৰ যেতিয়া এডমিশ্যন লৈ ল'ম তাৰপিছত যদি কিবা কাৰণত মই বেলেগ কলেজত এডমিশ্যন ল'লোঁ বা এনি ৰিজন মই উইথড্ৰ কৰিব পাৰিম নে নোৱাৰিম চিট মোৰ ৰিফাণ্ড হ'ব নাই তো য়েছ উইথড্ৰ কৰিব পাৰিব কিন্তু সেইটো নহয় যে আপোনালোকৰ ক্লাছ ষ্টাৰ্ট হৈ গ'ল তাৰপিছত উইথড্ৰ কৰিব এমাহৰ পিছত চ' এইটো নহয় আপোনালোকে উইদিন 1 উইক আপোনালোকে উইথড্ৰ কৰিব পাৰিব আৰু যিমান আছে পে'মেণ্ট আপোনালোকৰ ফুলটো ৰিফাণ্ড ক'তোৱে নহয় চ' তেনেকৈ কিবা পাৰ্চেণ্টেজ কাটি লৈ পেলাই বাকীখিনি আপোনালোকৰ ৰিফাণ্ড কৰি দিয়া হ'ব আৰু আছিলে হোষ্টেল ফেচিলিটিছৰ কুৱেৰিজ আহিছিলে চ' তেজপুৰ চ' চিটি তেজপুৰত হোষ্টেল ফেচিলিটি নাই গাৰ্লছৰো নাই বইজৰো নাই কিন্তু কলেজৰ ওচৰে পাঁজৰে আপোনালোকৰ গোটেইখিনি ৰেণ্টেই আছে বা পি জি আছে চ' এইবিলাক আপোনালোকে এফৰ্ডেবল প্ৰাইজত পাই যাব আৰু ভাল ৰেণ্টেল হাউচেছ আছে আৰু পেইং গেষ্টবিলাক আছে ত' এইটোৰ কাৰণে আপোনালোকৰ প্ৰব্লেম নহ'ব চ' আৰু নেক্সট আপোনালোকৰ এতিয়া ক্লাছ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব কোনোবাই সুধিছিলে এইটো চ' ক্লাছৰ কাৰণে আপোনালোকক ন'টিফিকেশ্যন দিব আৰু যিমান আমি গম পাইছোঁ 18th মানে গুৱাহাটী ইউনিভাৰ্চিটিয়ে যিটো লিষ্ট উলিয়াইছে সেইটোৰ মতে দিয়া আছে কি 18th আগষ্টৰ পৰা গোটেইখিনি বি এড কলেজত ক্লাছবিলাক ষ্টাৰ্ট হ'ব লাগিব সেইটো একৰ্ডিং যদি আমি চাওঁ তেতিয়াহ'লে আপোনালোকৰ 18 আগষ্টত অৰিয়েণ্টেশ্যন প্ৰগ্ৰামটো হ'ব অৰিয়েণ্টেশ্যন প্ৰগ্ৰামত হেৰি হ'ব আপোনালোকে ইউনিফৰ্ম পিন্ধি আহিব লাগিব আৰু এই ইউনিফৰ্মৰ বিষয়েও আপোনালোকে চাগে গম পাইছে আমাৰ ভিডিঅ' চাই এইটো গম পাইছে ইউনিফৰ্ম কেনেকুৱা বা প্ৰস্পেক্টাছ যিখন পাইছে তাত ইউনিফৰ্মৰ আপোনালোকক কোড দিয়া আছে বইজ আৰু গাৰ্লছৰ কাৰণে চ' গাৰ্লছৰ কাৰণে হ'ব আমাৰ লাইক বটল গ্ৰীণ টাইপৰ কুৰ্তি আৰু হোৱাইট চালৱাৰ এণ্ড হোৱাইট দুপাট্টা ফৰ বইজ ব্লেক পেণ্ট আৰু হোৱাইট চাৰ্ট চ' এইটোৱে আমাৰ ড্ৰেছ কোড হয় চাদৰ মেখেলা পিন্ধিব যদি যিসকলে বিচাৰে তেওঁলোকেও পাৰিব সেইটো চাদৰ মেখেলাৰ আছিলে হোৱাইট চাদৰ মেখেলা কিন্তু তাত গ্ৰীণ যে লেছ থাকে ন গ্ৰীণ পটি সেইটো গ্ৰীণ পটি আৰু গ্ৰীণ ব্লাউজ চ' এইটো পিন্ধি আহিব পাৰে আপোনালোকে ত' এয়া আছিলে ড্ৰেছ কোড চিটি তেজপুৰৰ আৰু ক্লাছেছ 18th আগষ্টৰ পৰা ষ্টাৰ্ট হ'ব অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম হ'ব মানে ইণ্ট্ৰডাকশ্যন হ'ব আৰু দিনাখন চ' সেইটো দিনাখনো আপোনালোকে কলেজ সকলো প্ৰেজেণ্ট থাকিব আৰু এইবাৰতো ইয়াত ন'টিছতে মেনশ্যন আছে কি 90% আপোনালোকৰ এটেণ্ডেঞ্চ কম্পালচৰি হয় চ' এটেণ্ডেঞ্চক লৈ যদি আপোনালোকে যদি মানে লাইটলি লয় এটেণ্ডেঞ্চটোক তেওঁ বহুত প্ৰব্লেম হ'ব আমাৰ সময়তো হৈছে কেইজনমানে এটেণ্ডেঞ্চৰ কাৰণে ইমান মানে চিৰিয়াছ হোৱা নাছিলে তো তেওঁলোকক এক্সাম দিয়া হোৱা নাই চ' এইটোৱে এবাৰ বহুত ষ্ট্ৰিক্ট ৰুল ফ'ল' কৰিছে গোটেইখিনি বি এড কলেজে চ' এইটোৱে আপোনালোকে চাই ল'ব আৰু আছে কি মই কালি কৈছিলোঁ যদি বি এড কৰি আছে তাৰ লগতে মানে বেলেগ আপোনালোকে ৰেগুলাৰ ক্লাছেছ বা ক'ৰ্চ কৰি থাকিব নোৱাৰিব বা যিকোনো ছাৰ্ভিচ কৰিব নোৱাৰিব কিন্তু আছিলে কি ডিষ্টেঞ্চত কৰিব পাৰিম নে নাই তো ডিষ্টেঞ্চত যদি আপোনালোকে কিবা মাষ্টাৰ্ছ কৰি আছে বা কিবা ক'ৰ্চ কৰি আছে তো সেইটো কৰিব পাৰে কাৰণ ডিষ্টেঞ্চত আপোনালোকে অকল এক্সামহে দিব যায় চ' সেইটোত কোনো ইছ্যু নাই সেইটো কৰিব পাৰিব চ' এইখিনি আছিলে কুইক ইনফৰ্মেশ্যন মোৰ যিমান মনত আহিছে বা যিমান কুৱেৰিজ আহি আছিলে কমেণ্ট ছেকশ্যনত মই গোটেইখিনিৰ আনচাৰ দিবলৈ ট্ৰাই কৰিছোঁ এখন ভিডিঅ'তে আৰু কিবা যদি আছে ডাউট আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই লওক কালি এডমিশ্যন লোৱাৰ আগতে প্লিজ এই ভিডিঅ'টো এবাৰ চাই ল'ব যাতে তাত গৈ আপোনালোকৰ একো মিছ আউট হৈ নাযায় বা একো প্ৰব্লেম নহয় কালি আমাৰ কলেজবিলাক ক্লাছবিলাক কালি অফ দিছে চ' আমি চাগে নাযাম কালি কলেজ চ' কাৰোবাৰ যদি কিবা প্ৰব্লেম থাকে ইয়াত আহি তেজপুৰত চিটি তেজপুৰত ত' ফোন কৰি বা মেছেজ কৰি মোক জনাব পাৰে মই সেইটোৰ কাৰণে থাকিম বাৰু প্ৰেজেণ্ট কলেজ নাযাওঁ কিন্তু আৰু কলেজটো মোৰ ঘৰৰ পৰা ৱাকিং ডিষ্টেঞ্চতে আছে যদি এনেকুৱা কিবা প্ৰব্লেম হয় তো মই যাবও পাৰোঁ আৰু চ' এয়াই আছিলে আই হোপ আপোনালোকৰ ভিডিঅ'টোৰ পৰা বহুত হেল্প হ'ব চ' নেক্সট আপোনালোকৰ যদি কিবা ডাউট আছে মোক কমেণ্ট ছেকশ্যনত জনাওক সেইটো ডাউটটো মই ক্লিয়াৰ কৰিব ট্ৰাই কৰিম আৰু যিসকলৰ নাম অহা নাই তেওঁলোকক মই এটা জাষ্ট ছাজেষ্ট কৰিম যদি বড়োলেণ্ড ইউনিভাৰ্চিটিত আপোনালোকে ফৰ্ম ফিল আপ কৰিছে এণ্ট্ৰেঞ্চৰ কাৰণেতো তাৰ কাৰণে পঢ়ি দিয়ক ভালকৈ কেইটামান দিন আছে সেইটো এক্সাম ভালকৈ দিয়ক তাতো আপোনালোকে গভৰ্ণমেণ্ট কলেজত পাই যাব পাৰে থেংক ইউ ছ' মাছ আজিৰ কাৰণে ইমানেই আৰু যদি কিবা ডাউট আছে কমেণ্ট ছেকশ্যনত জনাব মই সেইটোৰো ৰেছপন্স দিবলৈ মই ট্ৰাই কৰিম আৰু কিপ ছাপৰ্টিং কিপ ছাৱাৰিং আৰ লাভ